এই কথাটো আমাৰ মনত আঘাত দিছে যে বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয় দুয়োটা বিশ্ববিদ্যালয় এটা অট'নমাছ বডি আৰু দুয়োখন বিশ্ববিদ্যালয়ত নামনি অসম বা মধ্য অসম বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহে, ইয়াত পঢ়ে। ইয়াত অকল বড়ো ছাত্ৰ ছাত্ৰী পঢ়ে এনেকুৱা নহয়, সকলো জাতি জনগোষ্ঠী শ্ৰেণীৰ লোক আহি পেলাই ইয়াত শিক্ষা গ্ৰহণ কৰি আছে। আৰু এইটো এটা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় সংগ্ৰামৰ মাজেদি আমি এইটো পাইছোঁ। কিন্তু আমি কেতিয়াও ভবা নাছিল, কেতিয়াও আমি বিচৰা নাছিল যে ঘৰখনত এতিয়া ৰাজনীতি হয়, গাঁওখনত ৰাজনীতি হয়, সমাজখনত ৰাজনীতি হয়, আৰু ভাগে ভাগে ৰাজনীতি এতিয়া বিভিন্ন স্তৰত চলা আমি দেখিবলৈ পাইছোঁ। আহি এটা পৰ্যায় এতিয়া দেখিবলৈ পাইছোঁ শিক্ষা অনুষ্ঠান বা পবিত্ৰ যি শিক্ষা ছাত্ৰ ছাত্ৰীক গঢ় দিয়া এই অনুষ্ঠানৰ লগত জড়িত আৰু নিয়োজিত যিবিলাক ৰেজিষ্টাৰ পঞ্জীয়ক ডক্টৰ শুভম বসুমতাৰীয়ে হওক, বড়োলেণ্ড বিশ্ববিদ্যালয় পঞ্জীয়ক ডক্টৰ ডিমাছা ডি মছাৰীয়ে হওক, কোকৰাঝাৰ বিশ্ববিদ্যালয় কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পঞ্জীয়ক, তেওঁলোকক যি অন্যায়ভাৱে নীতি বহিৰ্ভূতভাৱে মানে কোনো নীতি বা কোনো আধাৰ কোনো বেচিছ নোহোৱাকৈ ৰাজনীতিক এটা মানে ষড়যন্ত্ৰ হিচাপে ৰাজনীতি পলিটিকেল কনস্পিৰেচি আধাৰত তেওঁলোকক 29 নৱেম্বৰত BTC ছেক্ৰেটাৰিয়েটত সংঘটিত হোৱা এই ঘটনাৰ লগত জড়িত কৰি য'ত কোনো তথ্য প্ৰমাণ নাই, য'ত কোনো ইনকুৱাৰী এতিয়ালৈকে মানে ইয়াত হোৱা নাই, ইনকুৱাৰী জুডিচিয়েল ইনকুৱাৰী কমিটি বহাইছে, এইটো ইনকুৱাৰী আৰম্ভ হোৱাই নাই, ৰিপৰ্ট ছাবমিট হোৱাই নাই, কোন দোষী কোন নিৰ্দোষী তাত কোনো কথা এতিয়ালৈকে ৰিপৰ্টত অহাই নাই। তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত সাধাৰণ এটা এক্সিকিউটিভ কাউন্সিল BTCয়ে যিটো লৈছিল আৰু ৰাজভৱনলৈ যোনটো পঠাই দিছিল, ৰাজভৱনৰ পত্ৰত কি লিখা আছে আমি চাইছোঁ যে ৰাজভৱনে কৈছে যে আমি BTCৰ পৰা এখন চিঠি পাইছোঁ আৰু এই চিঠিখন আমি আপোনালোকক জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিছোঁ। আৰু জ্ঞাতাৰ্থে একনলেজমেণ্টৰ কাৰণে প্ৰেৰণ কৰাটো এইটো একশ্যন লোৱা বুজাই নেকি? মই BL আহুজা ভাইচ চেঞ্চেলৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু গণেশ ৱাৰী কোকৰাঝাৰ ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰক মই প্ৰত্যাহ্বান জনাইছোঁ, মই তেওঁলোকক আহ্বান জনাইছোঁ, আপোনালোকে ইউনিভাৰ্চিটি এখন পঢ়ক, আপোনালোকে ভালকৈ চিন্তা কৰক, ৰাজনীতিক এই ষড়যন্ত্ৰ আপোনালোকে বলি হ'ব নালাগে। আৰু ৰাজনীতিক ষড়যন্ত্ৰক এই শিক্ষা অনুষ্ঠানখন দুয়ো বিশ্ববিদ্যালয়ক ধ্বংস কৰা, এইটো মাৰ্ডাৰ কৰা ষড়যন্ত্ৰ আপোনালোকে লিপ্ত হ'ব নালাগে। ইউনিভাৰ্চিটি হিচাপে চলিব দিয়ক। এইটো এটা পবিত্ৰ অনুষ্ঠান হয়, শিক্ষাৰ মন্দিৰ হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ এইটো অনুষ্ঠান হয়, এইটো চলিবলৈ দিয়ক। আৰু BTC চৰকাৰ BTC কাউন্সিলো এই শিক্ষা অনুষ্ঠানক মাৰ্ডাৰ কৰা, হত্যা কৰা, শিক্ষা অনুষ্ঠানক বৰবাদ কৰা তেনেকুৱা ধ্বংসকাৰী কাৰ্যসূচীত যাতে লিপ্ত নহয় মই তাকে আহ্বান জনাইছোঁ। কাৰণ আপোনালোকে ৰাজনীতি কৰক, আমাৰ আপত্তি নাই, আমাৰ ক'ব লগা নাই, কিন্তু এই শিক্ষা অনুষ্ঠানক লৈ ৰাজনীতিৰ লগত সাঙুৰি খুৱাব নালাগে। আৰু যিসকলে এই পদটো পাবৰ কাৰণে আজি মানে বহুত মানে কিবা হৈ আছিল, মানে এইটো কি কয় মোৰ মানে শব্দত অহা নাই, আজি এইসকলে মানে তেওঁলোকক ৰিলিজ দিয়াৰ পিছত এই পদটো পোৱাৰ পিছত তেওঁলোকে বহুত সুখী আনন্দিত হ'ব পাৰে, কিন্তু আইনগতভাৱে এইটো নীতি বহিৰ্ভূত হয় আৰু আইনত সেইটো সদায় মানে বৈধতা কেতিয়াও নাপাব। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ যে এই যি ৰিলিজ অৰ্ডাৰ এইটো অতি শীঘ্ৰে উইথড্ৰ কৰিব লাগে। নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত আৰু বড়োলেণ্ডবাসী অসমবাসী ৰাইজৰ শিক্ষাৰ এই যি পৰিৱেশটো বজাই ৰখাৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আৰু অলৰেডি আমি ঘোষণা কৰিছোঁ অতি শীঘ্ৰে আমাৰ এই গণতান্ত্ৰিক বিশ্ববিদ্যালয় সুৰক্ষা আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ জীৱন সুৰক্ষাৰ স্বাৰ্থত আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। দুয়ো বিশ্ববিদ্যালয়ত মানে ভাইচ চেঞ্চেলৰক আহ্বান জনাইছোঁ ৰিলিজ অৰ্ডাৰ শীঘ্ৰে উঠাই লওক আৰু সেইটো ভাল কাম হ'ব বুলি আমি ক'ব বিচাৰোঁ, দাবী জনাওঁ। ধন্যবাদ।